শুকমণিয়ে যেতিয়া আপোনাৰ এই কথাখিনি কৈ আছে, এহি বুলি কহিলত আৰম্ভিল শোকে, উপজিলা ৰাজা হোৱা দৈত্য অসংখ্যাত। ৰাজাৰ দৈত্য অসংখ্যত জন্মগ্ৰহণ কৰিলে এই মানে আপোনাৰ ব্ৰেঘাত জন্মাবলৈ কাৰণে পৃথিৱীত। বলৰ দৰ্শত কৰে সন্তোষ বিঘাত, তাৰো ভাৰ সহিবে নপাৰি বসুমতী। বসুন্ধৰী অৰ্থাৎ বসুমতী আয়ে এই পাপী দুষ্কৃতিকাৰীসকলৰ আপোনাৰ যিটো ভাৰ তাক সহ্য কৰিব পৰা নাই। আৰু ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপত ধৰি, যেতিয়া ব্ৰহ্মাত তেখেতে শৰণ লৈছে ধেনু ৰূপত, গাই ৰূপত ধৰি, তজু ভল্লা ক্ষীণ পিৰিলেক গুৰুভাৱে, তিনি আছে মুখ আতি লোকৰত ধাৰে, হুমাহুমি কান্দিলা মনত মহাৰাগে, নিবেদিলা দুখ সবে বিঘ্যাত আগে, পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ, ত্ৰিদশে সহিতে গল্লা ক্ষীৰো দধি তীৰ। ক্ষীৰ নদীৰ তলত তেখেতে তাত গৈছে আৰু পৃথিৱীৰ কামধেনু মাতৃ আইৰ আপোনাৰ নাম তেখেতৰ আপোনাৰ হেৰি কৰিছে। বসুন্ধৰীৰ যি এই দুখ বেদনা এইখিনি ব্ৰহ্মাৰ আগত তেখেতে ধেনু ৰূপত যেতিয়া কৈছে, এতিয়া ইয়াৰ পৰিত্ৰাণ তেখেতসকলক দিব। গতিকে তেখেতসকলক দিব লাগিলা হা মান্তে মাধৱক আৰাধিত। মাধৱক ভগৱান কৃষ্ণক সহস্ৰ নাম আৰাধনাত লাগি গৈছে। বাৰু কৃষ্ণ তুমি যদুকুলত অৱতাৰ হোৱা, এনে বুলি পেলাই আপোনাৰ দেৱতাসকলে আপোনাক বিষ্ণুৰ আগত দেৱতাসকলে বচন কৰিছে। পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন, ব্ৰহ্মায়ো কৈছে, ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে কৈছে, প্ৰভু তুমি যদুকুলত অৱতাৰ গ্ৰহণ কৰা, এই অসুৰবিলাকৰ পৰা আমি পৰিত্ৰাণ পাবলৈ পৃথিৱী কামধেনু মাতৃ আয়ো তেখেতে ভৰ পাইছে। ভৰটো খুব ডাঙৰ কথা। গুৰু নানক চাহেব যেতিয়া পৃথিৱীলৈ আহিবলৈ মন নাছিল, তেতিয়া তেখেতকো পৃথিৱী কামধেনু মাতৃয়ে, গোটেই কাহিনীবিলাক দুইজন মহাপুৰুষৰ জগতগুৰুৰ একে মিলি যায়। কৈছিলে যে মোৰ পৃথিৱীলৈ যাবলৈ মন নাই, মই পৃথিৱী কামধেনু মাতৃয়ে কৈছিলে যে হে প্ৰভু আপুনি পৃথিৱীখন সংস্কাৰ কৰক, অসুৰৰ পৰা মুক্তি দিয়ক, অসুৰামী ভাৱৰ পৰা মুক্তি দিয়ক। বোলে তুমি কিহৰ ভৰ পাইছা? তেতিয়া গুৰু নানক দেৱজীৰ আগত পৃথিৱী কামধেনু মাতৃ আয়ে তুতি কৰি কৈছিলে ভগৱানৰ ওচৰত, তেতিয়া গুৰু নানকৰ ৰূপ লোৱা নাই, যে তুমি এই পৃথিৱীত ডাঙৰ ডাঙৰ জলৰাশি আছে, প্ৰশান্ত মহাসাগৰকে আদি কৰি গোটেই পৃথিৱীত নদ নদী আছে, এইবিলাকৰ ভৰ পাইছা নেকি? বোলে সেইবিলাকৰ ভৰ পোৱা নাই। ডাঙৰ ডাঙৰ বিশাল গছ গছনি আছে, সেইবিলাকৰ ভৰ পাইছা নেকি? পৃথিৱীক ক'লে আকাল পুৰুষ ভগৱানে, বোলে সেইবিলাকো মই ভৰ পোৱা নাই। বোলে পৃথিৱীত অগণন জীৱ জন্তু ডাঙৰ ডাঙৰ হস্তীকে আদি কৰি এইবিলাক ঘূৰি ফুৰিছে, মানুহকে আদি কৰি, এইবিলাকৰ ভৰ পাইছা নেকি? বোলে নহয়। বোলে কাৰ ভৰ পাইছা যাৰ কাৰণে আমি অৱতাৰ ল'ব লাগে? তেতিয়া বোলে যিবিলাক মহাপাপী মানুহ হৈ মানৱী তনু লৈ সদায় দুষ্কাৰ্য পাপত মজি আছে, বেয়া কামত মজি আছে, এইবিলাকৰ পৰাহে মই পাপৰ কাৰ্যৰ পৰাহে মই ভৰ পাইছোঁ, এই ভৰৰ পৰা তুমি মোক মুক্তি দিয়া। এই গোটেই কাহিনীখিনি একেই। গতিকে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে যেতিয়া ভগৱান প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিলে, আপুনি যদুকুলত অৱতাৰ হ'ল, এতিয়া কৃষ্ণৰূপে আৱিৰ্ভাৱ হ'ব। কৃষ্ণ প্ৰভু ভগৱন্তই তোমাৰ এই গোটেইবিলাক দুখ যিখিনি আমাক বিতন্তা কলাহি, এতিয়া প্ৰভু ভগৱন্ত আৱিৰ্ভাৱ হ'ব। আৱিৰ্ভাৱ হৈ পেলাই তেখেতে সমস্তখিনি দুখ খন্দিবা তোমাৰ মহা দুখ দেৱহৰিয়ে সকলোবিলাক খেদি পৰিহৰি সুস্থ হৈও বসুমতীয়ে তেতিয়া সুস্থ হৈ পেলাই তাৰ পৰা সেই বাৰ্তা পাই তেখেতে তাৰ পৰা ৰাওনা হৈছে। এটা যেতিয়া আশা দিলে, আশ্বাস দিলে, গতিকে বিষ্ণুৰ আদেশ যোগমায়া ভাগৱতী, বিষ্ণুৰ আদেশত যোগমায়া ভাগৱতী, আৰু কাৰ্য সাধিবাক পতি হব্য উতপতি, কাৰ্য সিদ্ধৰ কাৰণে এহি বুলি ব্ৰহ্মাই দিলে দেৱক আদেশ। ব্ৰহ্মাই দেৱতাসকলক আদেশ দিলে, ভূমিক আশ্বাস বাণী বুলিলা আশীৰ্বাদ দিলে, তোমালোকে যোৱা, এতিয়া শ্ৰীহৰি প্ৰভু ভগৱন্ত আৱিৰ্ভাৱ হ'ব। কৃষ্ণ এহি বুলি নিজ স্থানে গল্লা সৃষ্টি কৰে, শুনিও ক যেন কথা ভৈলা তাত পৰে। কৃষ্ণ দৈৱকীৰ লগত বসুদেৱৰ বিবাহ, দৈৱকীৰ শুনি
দৈৱকৰ শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্ধত। সেই কৃষ্ণ তেতিয়া বসুদেৱলৈ যেতিয়া দৈৱকীক কংসৰ ভনীয়েকক যেতিয়া বিবাহ কাৰ্যত দিলে, ইয়াত এই গোটেইবিলাক উল্লেখ কৰিছে। তেতিয়া দিনতে আমাৰ কিমান হাজাৰ পাইছে, 15,000 আপোনাৰ ঘোঁৰা হাতী অনেক বাদ্য বন্দ বজাই যেতিয়া ৰথত তুলি দিলে, তেতিয়া আকাশী বাণী আহিলে, হয় অজ্ঞানী কংসক কৈছে, তই যাকে লৈ গৈছ তোৰ দুৰ্হিতা তোমাৰ ভগ্নীক, তেওঁৰ অষ্টম পুত্ৰই তোৰ পাণ ল'ব, অষ্টম পুত্ৰই তোমাৰ পাণ ল'ব। গতিকে এইখিনি তুমি কিয় অনুধাৱন কৰা, তুমি চিন্তা কৰা। তেতিয়া এতিয়া ইয়াত ওলাব কথাখিনি। তেতিয়াই তেওঁ সেই কংসৰ তেতিয়া সেই তৰোৱাল তলত থকা আসুৰিকভাৱে তাক প্ৰয়োগ কৰা। গতিকে সহন গহন নাই, নিজৰ ভগ্নী নিজৰ ভণ্টি মানে যিকোনো প্ৰকাৰে হ'লেও মানে তাইক বধ কৰি মাৰিয়ে পেলাওঁ। তাই যেতিয়া অষ্টম সন্তই যেতিয়া মোক এনেকুৱা কৰিব, তাইক মাৰিলেতো শেষেই। ইপিনে বসুদেৱৰ কি অৱস্থা হ'ব? বিয়া দিছে ভনী জোঁৱাই। গতিকে এইখিনি কথা এতিয়া ওলাব। এতিয়া পাঠক ডাঙৰীয়াই দুআষাৰ পাঠ কৰক। কৃষ্ণ। ৰাম শুনিয়া নিষ্ফল কংসে খান্দা লয়লা তুলি, দৈৱকীৰ কেশত ধৰিলা কাতুলি, অধময়াচাৰ কংস কুৰকুলাংগাৰ, বাসুদেৱে দেখৈ দৈৱকীৰ চিন্তে মাৰ, উপাসন্ত কৰি তাংক বুলিলা বচন, শুনা মহাৰাজা ঘোষ কুলৰ ৰাম তুমি জানো ৰাজা তাকতি জগতে জানে, তোমাৰ গুণক বীৰ সকলে বখানে, কোনো সতে ইহা নচিন্তিবে খোজামাৰ, একেষ্টি জাতি আৰু ভগিনী তোমাৰ। হে কৃষ্ণ, হে ৰজা কংস, তোমাক সকলোৱে জানে তুমি কেনেকৈ চক্ৰৱৰ্তী প্ৰতাপী ৰজা, আৰু তুমি কেনেকৈনো এওঁসকলক তুমি এতিয়া তেওঁক মাৰিবা। চুলিত ধৰি তুমি খান্দা লৈছা। খান্দাখন হৈছে 2 ধাৰ অস্ত্ৰ। কৃপানখন বা তৰোৱালখন এটা চাইডে ধাৰ থাকে, খান্দাখন 2টা ধাৰ থাকে। আৰু সেইটো আমাৰ শিখ ধৰ্মত কি হৈছে, খান্দা জাকা হাত মে কালগী সোই শিক্ষ সো আমাৰি ৰক্ষা কৰে কালগী ধাই জগদীশ। কলিৰ শেষত খান্দা লৈ পেলাই কলকি অৱতাৰ হ'ব। এতিয়া অৱতাৰ যোনেই নহওক, শুনি আছেনে আপোনালোকে? ধেৰ কিবা কিবি অৱতাৰ লোৱা। কলিযুগটো 4,32,000 বছৰ আছে। 4,32,000 বছৰ অন্ততহে কলিৰ শেষতো হইব কলকি অৱতাৰ, কাটি মাৰি মেলচক কৰিব বন্দা মাৰে, ভাগৱতে কৈছে। তো এতিয়া কোনোবা অৱতাৰ হৈছে বুলি ক'লে কোনেও বিশ্বাস কৰিব নালাগে, আৰু এইটো ধ্ৰুৱ অসত্য কথা, কেতিয়াও সত্য হ'ব নোৱাৰে। আমি কাৰো নাম নকওঁ, আপোনালোকে কাৰ কথা ক'বলৈ বিচাৰিছোঁ বুজিয়েই পাইছে। গতিকে সেইবিলাক আমাৰ গুৰুজনাৰ, যাৰ আপোনালোকে আজি জন্মৰ জয়ন্তীৰ ওপৰত ৰজিতা খুৱাই ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰণে আমাৰ মহামূৰ্খক আপোনালোকৰ শ্ৰীচৰণৰ পদাৰ ধূলা ল'বলৈ মাতি আনিছে, তো সেইজন গুৰুতকৈ কোনো উদ্ধত হ'ব নোৱাৰে। কলমৰ ক্ষেত্ৰত বিশেষকৈ, পণ্ডিতৰ ক্ষেত্ৰত, পণ্ডিতৰ ক্ষেত্ৰত ঐশ্বৰিক শক্তিটো আছেই। একেধাৰে অহিতে শংকৰ সহিতে শংকৰ, 19 বছৰ বয়সতে চিহ্নযাত্ৰাৰ নাট আমি শ্বেক্সপিয়াৰকহে চিনি পাওঁ। কিন্তু 19 বছৰ বয়সতেই গুৰুজনাই যি আদৰ্শ দি আমাক অংকীয়া নাট ভাওনা দি থৈ গ'ল, চিত্ৰপটত চিত্ৰ আঁকি আঁকি অংকীয়া নাট, তেওঁৱেই গায়ন, তেওঁৱেই বায়ন, তেওঁৱেই সমস্তখিনি। আজি তেওঁ যেন আমাক খোল তাল দবা নেগেৰা, এইটো আমাৰ দেৱবাদ্য, গুৰুবাদ্য। দবাটো দেৱবাদ্য আৰু নেগেৰা তাল খোল এবাৰ গুৰুবাদ্য, শংকৰদেৱ গুৰুজনাই দিয়া। নিদিলেহেঁতেন আমি অসমীয়া জাতি সঁচাকৈ নিথৰুৱা হ'লোহেঁতেন। তেখেতে সমস্তখিনি আমাক দি থৈ গৈছে গুৰুজনাই, যাৰ আজি আমি
577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱটো মনাইছে, যোনে যিভাৱে মনাইছে। কোনোবাই 2 তাৰিখে মনাইছে। এতিয়া আমি আকৌ অহা 25 তাৰিখলৈ হাজোত যাম, 23 তাৰিখে যাম। হাজোত আমাৰ নিৰ্দিষ্ট বক্তা মাতিছে। এতিয়া গুৰুজনাই আমাক যি দি থৈ গ'ল, গতিকে গুৰুজনাৰ এটা অমৰ সৃষ্টি। এতিয়া তুমি হাতত খান্দাখন লৈছা আৰু তোমাৰ কাইলৈ পৰহিলৈ সেই হ'ব লগা এটা অষ্টম সন্তান তোমাৰ ভাগিন হ'বগৈ, আৰু তোমাৰ এটা বৰ্তমান ভগ্নী, কেনেকৈ মাৰিবা? আৰু তুমি এনেকৈ বিভিন্ন নাৰীকটো আৰু গৌবধ, ব্ৰাহ্মণবধ, স্ত্ৰীবধ, অমোচন পাপ, মোচন নোহোৱা পাপৰ ভিতৰত স্ত্ৰীবধটো পৰে। এতিয়া সহায় কৰা। কোনোবাই দৌৰাই আনিছে এগৰাকী স্ত্ৰীক বেয়া ভাৱেৰে সৈতে, ডাকুসকলে, কামবন্ত পুৰুষসকলে, তাক আমি প্ৰতিজনৰে গধুৰ দায়িত্ব তেখেতক উদ্ধাৰ কৰা। তেনেকুৱা ৰণ লাগি আমাৰ কিছুমান শিখ মানুহ শ্বহীদ হৈ গৈছে। এটা সময়ত যেতিয়া ভাৰতবৰ্ষৰ সম্ৰাটসকলে আমাৰ ৰজা হৈ আছিল, তেতিয়া বহুত আমাৰ অবলা নাৰীক, অসহায় নাৰীক তেওঁলোকে লৈ গৈছিল। যোনে নিছিলে। তাক কিন্তু মহাৰাজা ৰঞ্জিত সিঙে যুদ্ধ লাগি পৰাস্ত কৰি উদ্ধাৰ কৰি লৈ আনিছিলে। আপোনালোকে জানে সোমনাথ মন্দিৰটোৰ মহম্মদ ঘুৰিয়ে 18 বাৰ আক্ৰমণ কৰিছে, হয়নে? ইছলাম চব বেয়া নহয়, প্ৰত্যেক জাতিত, প্ৰত্যেক ধৰ্মতে ভাল আৰু বেয়া দুয়োটাই আছে। তেতিয়া যুদ্ধ লাগি যেতিয়া মহম্মদ ঘুৰিৰ কীৰ্তপক্ষসকলক, সৈনিকসকলক, মহম্মদ ঘুৰিক যেতিয়া মহাৰাজা ৰঞ্জিত সিঙে পৰাস্ত কৰিছিল, যেতিয়া ৰৈ আহিছিল, সোণৰ দুৱাৰখন সোমনাথ মন্দিৰৰ পৰা লৈ গৈছিল। সোণৰ দুৱাৰ, সেই দুৱাৰখন যেতিয়া আনি পেলাই দিছিল সোমনাথ মন্দিৰৰ পাণ্ডাসকলক, ব্ৰাহ্মণসকলক, তেওঁলোকে কি কৈছিল জানে? বীৰ পুৰুষ বুলি তেওঁক শলাগাটো দূৰৰে কথা, বোলে এখন লৈ যাওক। কিয়? বোলে ইছলাম মুছলমানসকলে চুলে, এইটো চৌতক হ'ল, চোৱা হ'ল। বোলে আপোনালোকক দুৱাৰখন যুদ্ধ লাগি উদ্ধাৰ কৰি দিছোঁ, আপোনালোকে সোমনাথ মন্দিৰত পুনৰ লগাই লওক। বোলে নালাগে, লৈ যোৱা। লৈ যাম, বোলে লৈ যাম। সেইখনে এতিয়া আমাৰ হাৰমন্দিৰ চাহেব গল্ডেন টেম্পল অমৃতসৰত মুখ্য দুৱাৰখনে সোমনাথ মন্দিৰ দুৱাৰ, তাত লগোৱা হ'ল। মহাৰাজা ৰঞ্জিত সিঙে তাত লগালে। বস্তুটো গম পাইছেনে? তেখেতক বীৰ পুৰুষ বুলি শলাগাটো দূৰৰে কথা, কিন্তু সেইখন ইছলাম ধৰ্মীয় লোকসকলে চুলে যেতিয়া আমাৰ চোৱা হ'ল, লৈ যোৱা। এনেকুৱা ধৰণৰ কথা কিছুমান আৰু সেইবিলাকেই অন্ধবিশ্বাস, কুসংস্কাৰ। গতিকে এতিয়া তুমি এজন প্ৰতাপী ৰজা, তুমি এতিয়া অবলা নাৰীৰ ওপৰত তুমি হত্যা কৰিবা, কাটিবা, মাৰিবা, এইটোতো মহাপাপ। কিয় কৰিবা? তাৰ কাৰণে উপায় আছে, ৰ'বাচোন। কি কৰিব? তেওঁলোকে উপায়টো ক'ব। এতিয়া গ্ৰন্থ আমাৰ স্বপ্ন বুলি কৈছে, সপোন বুলি কৈছে। এতিয়া আমাৰ বিশ্ব কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ, আমাৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকা ক্ষুধাকণ্ঠ, তেখেতৰ পাছতেই অসমীয়া জাতিৰ সত্তাটোক আগুৱাই লৈ যোৱা সংগীতৰ মাধ্যমেৰে, আমাৰ অভিনয়ৰ মাধ্যমেৰে জুবিন গাৰ্গ, তেখেতক যিকোনো প্ৰকাৰে হ'লে যোনেই যেনেকৈ যি নকৰক মৃত্যু তেওঁ ন্যায় পাওক। আমি ভাগৱতৰ আসনৰ পৰা কৈছোঁ, আমি সকলোৱে ন্যায়টো বিচাৰিছোঁ। বা যা হওক, তেখেতে মৃত্যু হ'ল, আকৌ এটা জীৱৰ সৃষ্টিত নতুন এটা হ'ল, তেখেত গ'ল। ইয়াত কৈছে মানৱ জাতিটো যি প্ৰকাৰে হ'লেও মৃত্যু হ'ব। যেনেকৈ জোক এটাই এনেকৈ থাকে, এডাল বনত তেওঁ থাকে, দ্বিতীয়ডাল বন তেখেতে কেনেকৈ ধৰিম, সেই দ্বিতীয়ডাল বন যেতিয়া ধৰাৰ পাছত আগে বহি থকা বনডাল তেওঁ এৰি দিয়ে। মানৱ জীৱনটো তেনেকুৱা বুলি কৈছে। আমি মৃত্যুৰ পাছত আকৌ যোনি ভ্ৰমণ, আমাৰ বেলেগ এটা জীৱ আমাক প্ৰভু ভগৱন্তে আত্মাটোক বেলেগ এটা জীৱত দি দিয়ে। এক প্ৰকাৰে সেইটো কৈছে। আৰু এক প্ৰকাৰে এনেকৈ কৈছে 84 লাখটা জীৱ ভ্ৰমণ কৰি লাষ্টত মানুহৰ জন্মটো পাইছোঁ। 84 লাখটা জীৱৰ আছে। সেই 84 লাখটাৰ ভিতৰত গজন, গমন, উৰণ, বৰণ সকলোখিনি পৰিছে। সকলোখিনি পৰি 42 লাখ মাটিত, 42 লাখ পানীত মিলি 84 লাখটা জীৱ আছে। এই 84 লাখটা জীৱ ভ্ৰমণ কৰাৰ পাছত লাষ্টৰ শৰীৰটোৱে মানৱ শৰীৰ। আমি যোগ, বেং, সাপ সকলোবিলাক হৈ আহিছোঁ। আমি কাৰ ঘৰত ক্ষীৰতী গাই হৈ পেলাই গাখীৰ দিলোঁ আমি ক'ব নোৱাৰোঁ। কাৰ ঘৰত হালোৱা গৰু হৈ পেলাই হাল বাই দিলোঁ, কৃষকক সহায় কৰিলোঁ। আজিকালিহে আমাৰ পাৱাৰ টিলাৰ ওলাইছে, ট্ৰেক্টৰে হাল বায়। তাহানিতটো আমাৰ আষাৰমহীয়া কান্ধত নাঙলটো লৈয়েতো যায়, নহয়নে বাৰু? গতিকে তেনেকৈ আমি কাৰ ঘৰত সহায় কৰিলোঁ আমি ক'ব নোৱাৰোঁ। লাষ্ট টাইমত সেই জীৱবিলাকেও আপোনাৰ ভগৱানক প্ৰাৰ্থনা কৰে, হে ভগৱান মানৱী তনু দিয়া, ভকতৰ সং ল'বলৈ। খুদ ব্ৰহ্মাই কৈছে ভগৱানক, শ্ৰীকৃষ্ণক, যে মোক মানৱী তনু দিয়া, ভকতৰ সং মই পাম। ব্ৰহ্মায়ো তাৰমানে সৃষ্টিকৰ্তা, তেওঁ সেই জীৱনটো লাভ কৰি সুখী হোৱা নাই।
যে মানৱীতনো দিয়া এই ভকত বৈষ্ণৱ আপোনালোকৰ লগত একেশাৰীতে ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰিবলৈ মই পাম। গতিকে সকলো জীৱয়েও তেতিয়া শাস্তি পায়। গৰুটোৱে যেতিয়া জুৰলি তেওঁক ভৰ দিব, বোজা দিব, ঘোঁৰাটোৰ পিঠিত বোজা দিব, তেওঁ আত্মাটোৱে সেইটো জীৱ কলেবৰে বেলেগ, আত্মা চবৰে একেই। আপোনাৰ ঘৰত ছাগলী আছে, গৰু আছে, গাই আছে, পুহিছে, সিহঁতক উপযুক্ত সময়ত যদি আপুনি আহাৰ নিদিয়ে, পানী নিদিয়ে, খোৱা বোৱা নিদিয়ে, আপোনাৰ মহাপাপ হ'ব। তাতকৈ আপুনি নোপোহাই ভাল। কাৰণ আত্মাটোৱে তেওঁলোকৰ আত্মাটো মানে শৰীৰটো বেলেগ। কাৰোবাৰ গাই গৰুৰ শৰীৰ, কাৰোবাৰ ছাগলীৰ শৰীৰ, ভিতৰৰ আত্মাটো কোনো মতা মাইকী নাই, আত্মাৰ কোনো ধৰ্ম নাই, আত্মাৰ কোনো উচ্চ দুখী ধনী নাই, আত্মাৰ কোনো সৰু বৰ নাই, আত্মা আত্মাই। সকলোবিলাক জীৱ ভ্ৰমণ কৰি লাষ্টত মানুহৰ জনমটো পাইছোঁ। মানৱী জনমটো পাওঁতেই আমি ঈশ্বৰ উপাসনা কৰিব লাগিব, ঈশ্বৰৰ নাম ল'ব লাগিব, প্ৰভু ভগৱন্তৰ ভকতৰ সং ল'ব লাগিব। সেইকাৰণে মাধৱ পুৰুষে কৈ দিছে, কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰীও মনৰ কাম ভকতৰ সং সদা নুগুচুক, মুখে তোৱা গুণ নাম। এটা ঘোষাত 1000 এটা মাধৱ প্ৰভুৰ সৃষ্টিৰাজি। কম অৰ্থ আছেনে বাৰু? ভাবকচোন, ঘোষাখন আপুনি আদিয়ে পান্তলৈ পাঠ কৰি আপুনি ব্যাখ্যা কৰকচোন, কিমান অৰ্থ আছে তাত। কম ডাঙৰ কথা এইবোৰ। গতিকে সেইকাৰণে সৎসংগত সেই ভকত বৈষ্ণৱসকল যে মানুহ তেনেকুৱা বুলিও কৈছে যে যুগটোৱে যেনেকৈ এডাল তিন্ন ধৰি পেলাই আন তিনডাল এৰি দিয়ে, মৃত্যুৰ পাছত মানে কি জীৱ লৈ গৈ কোনেও আমি ক'ব নোৱাৰোঁ। সেই ক'ব নোৱাৰোঁতে ভগৱান, যদিহে আপুনি অতি ভাল কৰ্ম কৰিছে, সম্পূৰ্ণ শাস্ত্ৰসন্মতভাৱে চলিছে, সম্পূৰ্ণ চলিব লাগিব, অলপ চলিলে নহ'ব বোলে তেওঁ শাস্ত্ৰমতে চলিছেনে, চলিছোঁ অলপ চলপ, তাৰমানে পাপো কৰিছে। এজন মানুহৰ কলিযুগত 100 বছৰ আয়ুস। সেই তাহানিৰ সত্য যুগত মাৰ্কণ্ডা মুনিৰ 1 লাখ বছৰ আয়ুস। 1 লাখ বছৰ আয়ুস আছিল। মাৰ্কণ্ড মুনিৰ শিষ্যসকলে কৈছিল, আপুনি সেই মুনিবৰ 1 লাখ বছৰ জীয়াই থাকিব সত্য যুগত। আপুনি নিজৰ ঘৰটো সাজি লওক, দালিখৰিয়ে ঘৰ, দালিখৰি যে সৰু সৰু দালিখৰিয়ে চব দেখা পায়, ওপৰখন তৰা দেখে, দালিখৰিয়েহে অলপ খেৰ কেইডালমান দিছে ফটা ফুটাও। তেতিয়া মাৰ্কণ্ড মুনিয়ে কৈছিল তেখেতৰ শিষ্যবৰ্গত কৈছিলে যে 1 লাখ বছৰৰ অন্তত, তাৰমানে 1 লাখ বছৰ যেতিয়া সম্পূৰ্ণ হৈ যাব, তাৰপাছত মই পৃথিৱী এৰিবই লাগিব। তেতিয়া মই কি জানো? কেৱল এটাই জানো, ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰা, একান্ত মনেৰে ধ্যান কৰা, তাৰ বাহিৰে মই একো নাই। কিন্তু তাৰপিছত ভীষ্ম পিতামহৰ 1000 বছৰ আয়ুস, সত্য, ত্ৰেতা, দ্বাপৰ, এই 3টা যুগত মানুহৰ 1000 বছৰ আয়ুস আছিল। কলি যুগত একেবাৰে সীমিত কৰিলে 33 কোটি দেৱতাই পৰম ব্ৰহ্ম ভগৱান কৃষ্ণক, নাৰায়ণক অনন্ত সজ্জাত থকা ক'লে যে 1 লাখ বছৰৰ পৰা এতিয়া 1000টো কম বছৰ নহয়। গতিকে এই পৃথিৱীত দেখোন কলিযুগত মানুহ থাকিবলৈকে নাইকিয়া হ'ব। আৰু কলিযুগটোতো অন্যায় অধৰ্ম কাটা মেৰা বেছি হ'ব, তাতো মহাপাপী সংখ্যাই বেছি হ'ব। যদি চবেই 1000 বছৰ জীয়াই থাকে তেতিয়াহ'লেতো বৰ ডাঙৰ সমস্যা হ'ব এখন। গতিকে কলিযুগত মাত্ৰ দিলে 100 বছৰ আয়ুস। 100 বছৰত যদি আমি কোনোবাই পাপ কৰিছোঁ, 15 বছৰ কাটা যাব, থাকিল 85 বছৰ। 85 বছৰত যদি আমি কোনো স্বাৱলম্বী নহওঁ, যদি পৰিশ্ৰম নকৰোঁ, দগৈ সাৰ দিয়া শাক পাচলিবিলাক খাইছোঁ, হা, আৰু আমি যিটো আমাৰ খাদ্য নহয় তাক আমি গ্ৰহণ কৰিছোঁ। খোৱাসকলে বেয়া নাপাব দেই, আমাৰ কৃপালু গুৰুজনাই যাৰ আমি আৱিৰ্ভাৱ উৎসৱ আজি আপোনালোকৰ এই মহাভাগৱতৰ দ্বাৰাই কৰিছে। যত জীৱ জংগম কীট পতংগম হৰিহে অগণ জগ তেৰি কায়া। গতিকে যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া। চব যদি প্ৰভুৱে কায়া হয়, তেতিয়াহ'লে যি জীৱৰ আমাৰ সৃষ্টি কৰা অধিকাৰ নাই, তাক বধ কৰি খাই উৎ পুৰাবলৈ কাৰণে লয় কৰাৰ অধিকাৰ নাই। সেইটো আমাৰ শিখ ধৰ্মটো কৈছে। গুৰুদ্বাৰাৰ ভিতৰত মাছ মাংস আমিষ ভোজন কৰাসকলক আমি নিন্দা নকৰোঁ, কিন্তু গ্ৰন্থ চাহেবে কোৱা নাই, নামঘোষাই কোৱা নাই, ভাগৱতে কোৱা নাই তাক গ্ৰহণ কৰিবলৈ। বাঘ সিংহ এই হিংসুক জন্তুবিলাকে কেতিয়াও ঘাঁহ নেখায়। আমি যে কওঁ এইবিলাক, তেতিয়াহ'লে আমি যদি মানুহে নাখাওঁ কোনে খাব? বহুত সেইটো ভুল ব্যাখ্যা এটা দিয়ে। হাঁহ পাৰ কুকুৰা পাৰ, এইবিলাক পাৰটো শান্তিৰ প্ৰতীক।
পৃথিৱীত অনাচাৰ অবিচাৰ হ'লে শান্তিৰ প্ৰতীক পাৰ ওলাই দিয়ে। দেখা পাইছে আপোনালোকে টিভিয়ে চিভিয়ে, অতি মৰমৰ। কোনো জীৱই বধ কৰি খোৱা আমাৰ অধিকাৰ নাই। আমাক মানা কৰি থৈছে, শাস্ত্ৰই মানা কৰি থৈছে। এইটো জছবীৰ সিঙৰ কথা নহয়। আমাক কি কৈছে, গৰু ছাগলীয়ে যেনেকৈ মাংস নাখায় তৃণভোজী, এটা হাতীয়ে সদায় কলগছ খায়, ধান মাহ খায়। এই আহিব এতিয়া ধান ওলোৱা দিনত আমাৰ 500 টকাৰ হাতী আহে। আমি কি কৰোঁ, সেই গজ দেৱতা